নমস্কাৰ, তোমালোকৰ মেথছৰ যেটো আউট অফ সিলেবাছৰ 10-12 নম্বৰ আহিছে আউট অফ সিলেবাছৰ পৰা আৰু সেই 10-12 নম্বৰ তোমালোকে এতিয়া পাবানে নাই সেইটো প্ৰশ্ন আহিছে। সেকেন্ডলি এটা ভুৱা নিউজ পাইছো আমি যে 11 এপ্ৰিল তাৰিখে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিব বুলি। সেইটো আচলতে সত্য নহয় আৰু যদি সত্যৰ কাৰণে জানিব বিচাৰা তেনেহলে তোমালোকে সেবাৰ অফিচিয়েল ৱেবছাইট আহিবা। সেবাৰ অফিচিয়েল ৱেবছাইটত অহাৰ পিছত তোমালোকে তলত স্ক্ৰল ডাউন কৰিবা অলপফালে ডাউন কৰাৰ পিছত তোমাক ইফালে দেখাবা results.শিক্ষা বুলি এটা অপশ্যন আছে, ইয়াতে ক্লিক কৰিবা। ঠিক আছে, ইয়াতে ক্লিক কৰাৰ পিছত তোমালোকে ইয়াত লেখা আছে সেবা ৰিজাল্ট 2024 বুলি দেখা আছে। ইয়াতে কৈছে যে লাইকলি ইন এপ্ৰিল 2024, মানে এপ্ৰিলতে দিব, কিন্তু কিমান তাৰিখে দিব সেই তাৰিখটো কিন্তু এতিয়ালৈকে সেবাৰ তৰফৰ পৰা কিন্তু ডিক্লেয়াৰ কৰা নাই। ঠিক আছে, গোটেইখিনি কথা দি আছে এবাৰ সেবাৰ ৰুটিনখন দি আছে গোটেইখিনি। যেহেতু তোমালোকৰ 2 আৰু 4 তাৰিখে ইলেক্টিভ সাবজেক্টবোৰ আছে, 2 তাৰিখে হিন্দী ইলেক্টিভ আৰু জাৰ্মান ৰিজনিঙৰ আছে, আৰু বাকীখিনি 4 তাৰিখে আছে। এতিয়া যে তোমালোকৰ যোনটো মেথছৰ পৰীক্ষা হ'ল যোৱা ফেব্ৰুৱাৰীত 29 ফেব্ৰুৱাৰীত, আৰু এই 29 ফেব্ৰুৱাৰীত হোৱা যোনটো মেথছৰ পৰীক্ষাত তোমালোকৰ সিলেবাছত আউট অফ সিলেবাছ আহিছে 12 নম্বৰ। এতিয়া সেই 12 নম্বৰটো তোমালোকৰ মেট্ৰিক পৰীক্ষাত এড কৰি দিবনে নাই? আমি আগতে দেখা পাইছোঁ, আগতে যদি এনেকৈ আউট অফ সিলেবাছৰ পৰা প্ৰশ্ন আহে তেনেহ'লে সেই 12 নম্বৰটো বা সেই যিমান নম্বৰ থাকে বাৰু সেই নম্বৰটো কিন্তু তোমালোকক এড কৰি দিয়া হ'ব। এতিয়া বহুতো ছাত্ৰীয়ে মোক কৈছিল যে কোনোবা ল'ৰা ছোৱালী যদি মেথছত ধৰি লোৱা 28 মান পাবা বুলি ভাবিছিলা, তোমালোক যদি এই 10 নম্বৰ বা 12 নম্বৰটো দি দিয়ে তোমালোকে কিন্তু কি পাই যাবা 32 পাই যাবা, মানে ধুনীয়াকৈ আৰামত পাছ কৰি যাবা। বা কোনোবা ল'ৰা ছোৱালী যদি মেথছত যদি 25 মানে পূৰা কাৰেক্ট হৈছে, বাকীখিনি কাৰেক্ট হোৱা নাই, তেনেহ'লে এই 10 নম্বৰটা তোমালোকক কি দিব, যেহেতু আউট অফ সিলেবাছৰ পৰা আহিছে, চ' সেই 10 নম্বৰটো তোমালোকে যদি এড কৰি দিয়া তেনেহ'লে কিমান হ'ব 35 হৈ যাব। সেনেকৈ তোমালোকে মাৰ্কছটো সকলোতে এড হৈ যাব। ঠিক আছে, আৰু যদি কোনোবা যদি অংকটো কৰিছে তেনেহ'লে টেনশ্যন নাই, সেইটো নম্বৰ পাবই, আৰু যদি কোনোবা কৰাও নাই তথাপিও সি নম্বৰ পাব। ঠিক আছে, এইখিনিয়ে কৈছোঁ, আৰু ভিডিঅ' চাই ভাল লাগিছে লাইক কমেণ্ট কৰিবা। নেক্সট ভিডিঅ'ত পাম, ধন্যবাদ।